নমস্কাৰ। আজি সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় অনুষ্ঠান কবি স্মৰণৰ এটা আদৰণীয় পদক্ষেপ বুলি আমি ভাবিছোঁ। আমাৰ ভাল লাগিছে কবি স্মৰণ অনুষ্ঠানত আমি কবিতা পাঠ কৰিবলৈ পাই। আজি সকলো প্ৰয়াত কবিলৈকে সশ্ৰদ্ধ প্ৰণাম জনাই মই হেমন্ত তাঁতীদেৱৰ এটি কবিতা পাঠ কৰিবলৈ ওলাইছোঁ। কবিৰ নাম অনন্ত তাঁতী। কবিতা আপোনাক লগ পোৱাৰ পিছৰে পৰা কিমান যে শব্দ হৈ গৈছে মোৰ ভিতৰতে, নাজানিলে আপুনি বিশ্বাস কৰিব কেনেকৈ। আপোনাৰ সতে খন্তেক শব্দ বিনিময়, উষ্ণ কৰমৰ্দন, আমন্ত্ৰণ প্ৰত্যামন্ত্ৰণত বিয়পি পৰা শব্দবোৰ যেন তেনেই নতুন হৈ আছে মোৰ মনত। সেইবোৰকে সজাই লৈ নিজৰ সতে উজ্বলাই তুলিছোঁ মোৰ আপাত মুকলি সন্ধিয়া আবেলি। আপোনাৰ সৈতে যেন মই খোজকাঢ়ি গৈ আছোঁ, কোনোবা নৃত্যনুবাদ গৈ মুখামুখি বহিছোঁ, চকু চল চল কৰি উভতি আহিছোঁ ঘৰলৈ, আকৌ গৈছোঁ, আকৌ বিনিময় কৰিছোঁ দৃষ্টিবোৰ। আবেগেৰে পৰিপূৰ্ণ হৈ ৰাতি গভীৰ কৰি তুলিছোঁ আন্ধাৰতে, আৰু হয়তো কেতিয়াবা এনেই ঘূৰিছোঁ ভিতৰতে অবিৰত। আপোনাক লগ পোৱাৰ পিছৰে পৰা মই মোৰ বয়সৰ হিচাপ পাহৰি পেলাইছোঁ। নৈবোৰ ফুলি উঠিছে বানৰ পানী, সেউজীয়া গছবোৰত ৰঙা ফুল ফুলিছে, কুলিয়ে মাতিছে নিতৌ। বিশ্বাস কৰিব, মোৰ ভিতৰতে আৰম্ভ হৈছে এটি বসন্তকালৰ বাবে বিপ্লৱ। মোক ভাঙি ভাঙি এতিয়া নতুনকৈ গঢ়ি তোলা হৈছে এটি যুদ্ধৰ বাবে। মোৰ হৃদয়ৰ বেদনাবোৰক আঁতৰাই পেলোৱা হৈছে স্বাধীনতাৰ বাবে। আকৰ্ষণীয় কৰি তোলা হৈছে মোৰ চকু দুটাৰ দৃষ্টি। মোৰ স্থূল শৰীৰৰ পৰা মেদবোৰ কমাই পেলোৱা হৈছে স্বচ্ছন্দতাৰ বাবে। মোৰ কথা মোক তিল তিলকৈ গঢ়ি তোলা হৈছে এটি যুদ্ধৰ বাবে। আপোনাক লগ পোৱাৰ পিছৰে পৰা মোৰ আচ্ছাদিত কৰিছিলে মোক সপোনসমূহে, আত্মবিশ্বাসী কৰি তুলিছে ক্ৰমশ বিজয়ৰ দিশে। ধন্যবাদ। নিভা বাইদেউক ধন্যবাদ জনাইছোঁ। মই এইবাৰ কবিতা পাঠ কৰিবলৈ অনুৰোধ জনাইছোঁ।